ৰাজ্যৰ পৰা বহিৰাজ্যলৈ সংগোপনে হাতীৰ সৰবৰাহ। অসমৰ পৰা গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ 20খনৰো অধিক এনিমেল এম্বুলেন্সেৰে অসমৰ পৰা সংগোপনে হাতী সৰবৰাহৰ ঘটনাই জোকাৰিছে ৰাজ্য। শনিবাৰে নিশা সামাজিক মাধ্যমত এম্বুলেন্স কেইখনেৰে হাতী নিয়া দৃশ্য পোষ্ট কৰাৰ পাছতেই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা প্ৰায় 20টাতকৈও অধিক পোৱালিৰ পৰা প্ৰাপ্তবয়স্ক হাতী এম্বুলেন্স কেইখনেৰে লৈ যোৱা হৈছে। কিন্তু এই সমগ্ৰ বিষয়টোক লৈ এতিয়াও মৌন হৈ আছে বন বিভাগ। আনকি ৰাজ্য চৰকাৰেও এই সমগ্ৰ বিষয়ক লৈ নীৰৱ ভূমিকা পালন কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে গুজৰাটৰ জামন নগৰত বনতৰা নামেৰে বহু সংখ্যক দুৰ্লভ প্ৰজাতিৰ পশু পক্ষী আৰু প্ৰাণীৰে বিশ্বৰ অন্যতম বৃহৎ চিৰিয়াখানা নিৰ্মাণ কৰি আছে। এই চিৰিয়াখানালৈ ইতিমধ্যে 2022 চনত 66টা বন্যপ্ৰাণী সৰবৰাহ কৰাৰ তথ্য প্ৰকাশ কৰা হৈছে। ইয়াৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে উত্তৰ পূৰ্বৰ সম্পদেৰে চিৰিয়াখানা পাতিছে নেকি আম্বানী পুত্ৰই। এই বন্যপ্ৰাণী সৰবৰাহৰ নামত কোন পুঁজিপতিৰ পকেট গৰম হৈছে। এইদৰে মনে মনে ৰাজ্যৰ পৰা হাতী সৰবৰাহৰ বিষয়ে ৰাজ্যবাসীক কিয় অৱগত কৰা নাই ৰাজ্য চৰকাৰে। ব্যুৰো ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।